নমস্কাৰ। কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ 24 জানুৱাৰীত ইউনিফাইড পেঞ্চন আঁচনিৰ ঘোষণা কৰাৰ পাছত 2 মাহৰ অন্তত যোৱা 19 মাৰ্চ তাৰিখে এই UPS সম্পৰ্কে এক অধিসূচনা প্ৰকাশ পাইছে আৰু এই অধিসূচনাত UPS কিদৰে কাৰ্যকৰী কৰা হ'ব তাৰ বিষয়ত ব্যাখ্যা আগবঢ়োৱা হৈছে। UPSৰ আবেদনৰ বাবে কিমান দিনৰ সময় পাব, আবেদন কেনেকৈ কৰিব, কোনসকল কৰ্মচাৰীয়ে UPSৰ অধীনলৈ আহিব, এই সম্পূৰ্ণ তথ্য পাতি যি অধিসূচনা জাৰি হৈছে সেই অধিসূচনাত উল্লেখ কৰিছে। আজিৰ ভিডিঅ'টিত মই আপোনালোকক এই অধিসূচনাটিৰ মূল কথাখিনি জনাবলৈ চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব আৰু চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে স্ক্ৰীনত অধিসূচনাটি দেখিব পাই আছে আৰু অধিসূচনাটি বহুত দীঘলকৈ আহিছে। তাৰে মই আপোনালোকক যিখিনি মূল কথা আছে সেই মূল কথাখিনি জনাবলৈ চেষ্টা কৰিম। পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে ইউনিফাইড পেঞ্চন আঁচনিৰ পৰিচালনা নিয়মাৱলী 2025 অধিসূচনা জাৰি কৰিছে আৰু এই নিয়মসমূহ 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। UPSৰ অধীনত বিকল্প হিচাপে ইউনিফাইড পেঞ্চন আঁচনি উপলব্ধ হ'ব। কৰ্মচাৰীসকলে অৱশ্যে আঁচনিখন বাছি লোৱাৰ আগতে সম্পূৰ্ণৰূপে পতিয়ন যোৱা উচিত, কাৰণ তেওঁলোকে এবাৰ UPS বাছনি কৰাৰ পাছত আৰু NPSলৈ উভতি যাব নোৱাৰিব বুলি এই অধিসূচনাত উল্লেখ কৰিছে। এই অধিসূচনাত UPS কেনেকৈ কাৰ্যকৰী কৰা হ'ব তাৰ বিষয়ত ব্যাখ্যা দিয়া হৈছে। ইয়াৰ উপৰিও আঁচনিখনৰ সকলো নিয়ম আৰু সুবিধাৰ বিষয়ে ব্যাখ্যা কৰা হৈছে, য'ত অৱসৰৰ সময়ত কৰ্মচাৰীসকলে কেনেকৈ নিশ্চিত পেঞ্চন প্ৰদান কৰা হ'ব তাৰ উদাহৰণো উল্লেখ কৰা হৈছে। UPSত কোনে যোগদান কৰিব পাৰিব সেই কথাখিনিও ইয়াত উল্লেখ কৰিছে যে এই অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ 3টা শ্ৰেণীৰ কৰ্মচাৰীয়ে UPSত নামভৰ্তি কৰিব পাৰিব বা তেওঁলোকে UPSলৈ কনভাৰ্ট হ'ব পাৰিব। সেইকেইটা হ'ল 2025 চনৰ 1 এপ্ৰিললৈকে সেৱাত থকা এজন বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী যি NPSৰ অধীনত সামৰি লোৱা হৈছে, যাক NPSৰ অধীনত সামৰি লোৱা হৈছে। আৰু তাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সেৱাত নতুন নিযুক্তি যিয়ে 2025 চনৰ 1 এপ্ৰিল বা তাৰ পিছত সেৱাত যোগদান কৰিব, তেওঁলোকেও এই UPSৰ আণ্ডাৰত নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু সেইসকল কৰ্মচাৰীও ইয়াৰ অন্তৰ্ভুক্ত হ'ব পাৰিব যিসকলে NPSৰ আণ্ডাৰত কভাৰ্ড হৈ আছিলে আৰু তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল শেষ হৈছে বা তেওঁলোকে ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈছে বা তেওঁলোকে ৰিটায়াৰ্ড কৰিছে আণ্ডাৰ ফাণ্ডামেণ্টেল ৰুলছ 56J অন অৰ বিফৰ মাৰ্চ 31, 2025 31 মাৰ্চ 2025 বা তাৰ আগতে যিসকলে ছুপাৰনেচুৰেট হৈছে বা ভলেণ্টিয়াৰ ৰিটায়াৰ্ড হৈছে বা ৰিটায়াৰ কৰিছে আণ্ডাৰ ফাণ্ডামেণ্টেল ৰুলছ 56J তেওঁলোকে এই UPS চিলেক্ট কৰাৰ কাৰণে যোগ্য হ'ব। বা যিসকল বিবাহিত, আইনসংগতভাৱে বিবাহিত উইড' থাকিব অৰ্থাৎ বিধৱা থাকিব, সেইসকল ছাবস্ক্ৰাইবাৰৰ যিসকলে ৰিটায়াৰ হৈছিলে বা তেওঁলোকৰ কাৰ্যকাল সামৰিছিলে আৰু এই UPSৰ অপশ্যনটো এক্সাৰচাইজ কৰাৰ আগতে তেখেতসকলৰ মৃত্যু হৈছে, তেনেধৰণৰ কৰ্মচাৰীসকলৰ বিধৱা পত্নীও এই UPS চিলেক্ট কৰিব পাৰিব। তাৰপিছত আহে এটা ইম্পৰ্টেণ্ট কথা যে UPSৰ বাবে আমি আবেদন কেনেকৈ কৰিব। এই অধিসূচনা অনুসৰি কৰ্মচাৰীসকলে 14 CRA তাৰ যি ৱেবছাইট আছে npscra.nsdl.co.in সেই ৱেবছাইটৰ জৰিয়তে 1 এপ্ৰিলৰ পৰা UPSৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত আহে যে এমপ্লয়িছে অফলাইন পাৰিবনে নোৱাৰে। অফলাইনো তেওঁলোকে ফিজিকেল ফৰ্ম জমা দিবও পাৰিব বা ফিজিকেল ফৰ্মৰ জৰিয়তেও UPS চিলেক্ট কৰিব পাৰিব আৰু অনলাইনত এই ৱেবছাইটটোত গৈও পাৰিব। আৰু when to apply for UPS কেতিয়া ভিতৰত এই আবেদন কৰিব লাগিব যে বৰ্তমানৰ কৰ্মচাৰীসকলে NPSৰ পৰা UPSলৈ সলনি হ'বলৈ 3 মাহৰ সময় পাব, তেওঁলোকক 3 মাহৰ সময় দিয়া যাব। আৰু চৰকাৰে যদি সময়সীমা বৃদ্ধি কৰে তেতিয়াহ'লে পিছতো আবেদন কৰিব পাৰিব আৰু যদি নকৰে তেতিয়াহ'লে নোৱাৰিব। অৰ্থাৎ বৰ্তমানৰ কাৰণে 3 মাহৰ সময় দিয়া গৈ আছে। অৰ্থাৎ এপ্ৰিলৰ 1 তাৰিখৰ পৰা যিহেতু কাৰ্যকৰী হ'ব, এপ্ৰিল, মে' আৰু জুন এই 3 মাহ সময় দিছে আপোনাক চুজ কৰিবৰ কাৰণে আপুনি
ইউ পি এছত যাব নে এন পি এছতে থাকিব। আৰু যিসকল নতুন কৰ্মচাৰী কেন্দ্ৰীয় চৰকাৰৰ সেৱাত যোগদান কৰিব তেওঁলোকে যোগদান কৰা তাৰিখৰ পৰা 30 দিনৰ ভিতৰত ইউ পি এছত তেওঁলোকে জইন কৰিব পাৰিব। কিন্তু আকৌ জনাইছোঁ ইউ পি এছ বাছনি কৰাৰ আগতে কৰ্মচাৰীসকলে নিশ্চিত হ'ব লাগিব যে তেওঁলোকে নিজৰ সিদ্ধান্ত সঠিকভাৱে বিবেচনা কৰিছে, কাৰণ তেওঁলোকে এবাৰ ইউ পি এছ চিলেক্ট কৰাৰ পাছত এন পি এছলৈ উভতি যাব নোৱাৰিব। গতিকে বহুত চিন্তা চৰ্চা কৰি পেলাই আমি সিদ্ধান্তটো ল'ব লাগিব যে আমি ইউ পি এছলৈ যাম নে এন পি এছতে থাকি অ' পি এছৰ আমাৰ যি দাবী সেই দাবীত আমি অটল থাকিম। ধন্যবাদ।